যেতিয়া মানুহৰ নেতৃত্বত কোনো ব্যক্তি বিশেষ নহয় মানুহৰ নেতৃত্বত মানুহে কৰা এটা আন্দোলন সেই আন্দোলনটোত এজন সাধাৰণ মানুহ হিচাপে মই অংশ লোৱাটো অতি জৰুৰী আৰু মোৰ সেই অংশগ্ৰহণে যদি আৰু 10 জনক আৰু 100 জনক আৰু 1000 জনক আৰু লাখজন মানুহক যদি মানে প্ৰভাৱিত কৰে বা সেই কাৰ্টুনখনৰ মাধ্যমেদি যদি মানুহৰ মাজত সেই সজাগতাটো আনিব মানে পাৰে তো তাৰ কাৰণে মই মোৰ কামখিনি মানে মই ভাবো যে এজন দায়িত্বশীল মানে কাৰ্টুনৰ ছাত্ৰ হিচাপে সেই কামখিনি মই কৰাটো উচিত আৰু সেই কাৰণে মই আন বিষয় বা আন প্ৰসংগ মই বাদ দি মই জুবিন প্ৰসংগটোৱে যেহেতু এই মুহূৰ্তত আমাৰ মূল কাৰণ জুবিন প্ৰসংগটো কেন্দ্ৰ কৰি কিন্তু আমাৰ গোটেই মানে জাতিটোৰ বা আমাৰ সমাজখনৰ বা আমাৰ ৰাজ্যখনৰ আন আন প্ৰাসংগিক বিষয়বিলাক কিন্তু জড়িত আছে। নমস্কাৰ, মই বিকাশ, আপোনালোকে চাই আছে দৃষ্টিকোণ। আজি আমাৰ এই বিশেষ অনুষ্ঠানটিত মোৰ লগত উপস্থিত আছে সৰভোগৰ এগৰাকী বিশিষ্ট কাৰ্টুনিষ্ট নিতুপৰ্ণ ৰাজবংশী ডাঙৰীয়া। আৰু আজি আমি আলোচনা কৰিম তেখেতৰে প্ৰকাশ হ'বলগীয়া এখন কাৰ্টুন সংকলনৰ বিষয়ে আৰু কাৰ্টুন সংকলনটিৰ নাম হৈছে জুবিন মানুহ মানুহৰ জুবিন। এই কাৰ্টুন সংকলনটিত কেইবাটাও কাৰ্টুন সন্নিৱিষ্ট কৰা হৈছে আৰু এই কাৰ্টুন সংকলনটিৰ আঁৰৰ যিটো কাহিনী আৰু ইয়াত থকা বিষয়বস্তুৰ ওপৰত আলোকপাত কৰিবলৈ আজি আমাৰ মাজত উপস্থিত হৈছেহি আমাৰ এই অনুষ্ঠানৰ বিশেষ অতিথি নিতুপৰ্ণ ৰাজবংশী ডাঙৰীয়া। আপোনাক আমি আমাৰ অনুষ্ঠানলৈ স্বাগত জনাইছোঁ। নমস্কাৰ। যদিও জুবিন গাৰ্গ আমাৰ মাজৰ পৰা আঁতৰি গৈছে কিন্তু তেখেতৰ সৃষ্টিৰাজিক আৰু জুবিন গাৰ্গক জীয়াই ৰখাৰ দায়িত্ব প্ৰতিগৰাকী অসমীয়াৰে আছে। গতিকে আজি আমি যিখন কাৰ্টুন সংকলনৰ কথা পাতিব ওলাইছোঁ এই কাৰ্টুন সংকলনখনিৰ নাম আপোনালোকক ইতিমধ্যে মই জনাইছোঁ আৰু কাৰ্টুন সংকলনখনিৰ বিষয়ে আমি বিতংভাৱে আলোচনা কৰিম ৰাজবংশী ডাঙৰীয়াৰ সৈতে। আপোনাক প্ৰথমতে স্বাগত জনাইছোঁ আমাৰ এই খণ্ডটো। আপোনাক প্ৰথমটো প্ৰশ্ন কৰিবলৈ ওলাইছোঁ যে আপোনাৰ যিখন কাৰ্টুন সংকলন আছে এই কাৰ্টুন সংকলনখন এই গ্ৰন্থমেলাৰ যিটো সময় এই সময়ছোৱাতে প্ৰকাশ পাব। গতিকে এই গ্ৰন্থখনৰ বা এই কাৰ্টুন সংকলনটিৰ যিটো নাম সেই নামটোৰ তাৎপৰ্য কেনেধৰণৰ? প্ৰথম কথা হ'ল জুবিন এজন মানুহ আৰু মানুহ বুলি কওঁতে আজিৰ সময়ছোৱাত মানুহ হোৱাটো সহজ হৈ থকা নাই। গতিকে আমি বিভিন্ন ধৰণে আমি ভাৰাক্ৰান্ত বিভিন্ন ধৰণে আমি বিভ্ৰান্ত আৰু তেনেকুৱা এক পৰিৱেশত জুবিন গাৰ্গ বুলি ক'লে আৰু মানে অন্যান্য বিশেষণৰ প্ৰয়োজন নাই। গতিকে জুবিন গাৰ্গ এজন জীৱনমুখী শিল্পী আৰু জীৱনমুখী শিল্পী এজন হ'বলৈ হ'লে ভিতৰৰ পৰা এজন প্ৰকৃত মানুহ হ'ব পাৰিব লাগিব আৰু যি প্ৰকৃততে মানুহ বা যিয়ে মানুহৰ প্ৰতি যাৰ এটা দায়বদ্ধতা আছে যাৰ দায়িত্ব আছে যি সচেতন তেনেকুৱা এজন মানুহে কিন্তু প্ৰকৃততে শিল্পী হ'ব পাৰে যি সদা সচেতন সদা জাগ্ৰত। গতিকে আমি বিস্তৃত বৰ্ণনাৰ নিশ্চয় প্ৰয়োজন নাই। আমি দেখিছোঁ যোৱা সময়খিনিত অসমৰ শিল্প জগতত আমাৰ প্ৰজন্ম বুলি নহয় প্ৰতিটো প্ৰজন্মকে আৰু আমাৰ জাতিটোক মানে প্ৰতিনিধিত্ব কৰা এজন মানুহ যাক আমি দেখিলোঁ যাক আমি বুজিলোঁ যাক আমি শুনিলোঁ আৰু যাক আমি অনুভৱ কৰি আছোঁ যাক আমি সদায় জীয়াই ৰাখিম বুলি আমি পণ লৈছোঁ গোটেই জাতিটোৱে তেনেকুৱা এজন ব্যক্তিত্ব হৈছে জুবিন গাৰ্গ আৰু জুবিন গাৰ্গে সঁচা অৰ্থত এজন প্ৰকৃত মানুহ হিচাপে মানুহৰ কাৰণে মানুহৰ মাজত থাকি আৰু সমাজ আৰু এই দেশৰ হকে তেওঁৰ নিজৰ শিল্প তেওঁৰ নিজৰ ব্যক্তিত্বৰে যিখিনি কাম কৰি থৈ গ'ল বুলি ক'লে আচলতে অলপ মানে হেৰি লাগে মানে ক'ৰবাত সুকে খুন্দা মাৰি ধৰে। তেওঁ কায়িকভাৱে নোহোৱা হোৱাৰ পিছতো কিন্তু জুবিন গাৰ্গে সেই সচেতনতাখিনি কিন্তু তেওঁৰ শিল্পৰে কিন্তু আমাৰ মাজত কৰি থাকিব বা জীয়াই থাকিব বা জাতিটোক সদায় জাগ্ৰত কৰি ৰাখিব। গতিকে মই যেতিয়া কাৰ্টুনখিনি আঁকিবলৈ লৈছিলোঁ তেখেতৰ মানে কায়িকভাৱে বিয়োগৰ পিছত সেই কাৰ্টুনখিনিৰ মূল কথাটো আছিলে যে তেওঁ যিহেতু এজন শিল্পী আৰু মই নিজে যিহেতু এজন শিল্পৰ ছাত্ৰ গতিকে মোৰ এইটো প্ৰথম চৰ্তটোৱেই হ'ল বা প্ৰথম প্ৰাথমিক কৰ্তব্যটোৱেই হ'ল যিহেতু শিল্প চৰ্চাৰ দিশটোৰে যদি চাওঁ এজন শিল্পীৰ প্ৰতি এজন শিল্পৰ ছাত্ৰৰ অভিবাদন বা শ্ৰদ্ধাৰ্ঘ্য
আৰু সেই শ্ৰদ্ধাৰ্ঘ্যখিনি এনেকুৱা নহয় যে তেওঁ নাই সেইটোক লৈ দুখ কৰি আছোঁ, তেনেকুৱা নহয়, তেওঁ আছে। আৰু মই ব্যক্তিগতভাৱে অনুভৱ কৰোঁ জুবিন গাৰ্গ লুইত থাকে মানে, এই পৃথিৱীত থাকে মানে জুবিন গাৰ্গ আমাৰ মাজত জীয়াই থাকিব। গতিকে সেই জুবিন সত্তাটোক, সেই জুবিন শিল্পীজনক, সেই জীৱনমুখী শিল্পীজনক জীয়াই ৰখাৰ মানে যিটো পন্থা অসমৰ বিভিন্নজন মানুহে নিজ নিজ ধৰণে দায়িত্ব লৈছে বা তেওঁলোকে সেইখিনি কাম কৰি আছে। তাৰে ভিতৰত মই সাধাৰণ এজন মানে মানুহ হিচাপে, সাধাৰণ এজন শিল্পৰ ছাত্ৰ হিচাপে মই ভাবিলোঁ মোৰ মাধ্যমটোৰে, কাৰ্টুনেই যিহেতু মোৰ মূল মাধ্যম, মোৰ সেই মাধ্যমটোৰে ভাবিলোঁ যে জুবিন গাৰ্গক মই মানে জীয়াই ৰখাৰ কাৰণে এটা চেষ্টা কৰিম। আৰু সেই চেষ্টাৰ মানে যিটো মানে যাত্ৰা আৰম্ভ হৈছিলে মানে সেই কাৰ্টুনখিনিক লৈ, মানে কাৰ্টুনৰ যাত্ৰাখিনি, সেইখিনি যেতিয়া মানে এটা মানে হেৰি হ'ল মানে যে কিতাপ এখনৰ মানে এনেকুৱা ধৰণৰ মানে ৰূপ এটা পাবলৈ গৈ আছে, তেতিয়া সেই কিতাপখনৰ নামটোনো কি হ'ব, সেই নামটোৰ ক্ষেত্ৰত যেতিয়া এটা চিন্তা চৰ্চা আৰম্ভ হ'ল, যে দেখিলোঁ যে আমি যিহেতু সাধাৰণ মানুহ, গতিকে সাধাৰণ মানুহৰ দৃষ্টিভংগীৰেহে জুবিন গাৰ্গক মানে আমি দৃষ্টি নিক্ষেপ কৰিছোঁ, কি ধৰণে জুবিন গাৰ্গ আমাৰ কাৰণে জুবিন আছিল বা জুবিন গাৰ্গ আছিলে। তো সেই ক্ষেত্ৰত কিতাপখনৰ নামটো সেই সাধাৰণ মানুহৰ মুখৰ ভাষাৰ ধৰণে নামটো হওক বুলি পৰিকল্পনা কৰোঁতে জুবিন মানুহ, মানুহৰ জুবিন, এই নামটোৱে আমি থিৰাং কৰিলোঁ। আৰু এই ক্ষেত্ৰত মোৰ জীৱন সহযোগী, যি নিজেও এগৰাকী তেওঁ পৰিৱেশ বিজ্ঞান বা মানে সৃষ্টিশীল লেখা মেলাৰ লগত জড়িত, মানসী গোস্বামী, তেওঁ যেতিয়া আমি দুয়োজনে আলোচনা কৰিলোঁ, প্ৰকাশকৰ পৰাও যেতিয়া মানে কথাটো আহিলে কি হ'ব, কি ধৰণৰ, আৰু বনলতাৰ যিগৰাকী সম্পাদক তেখেতেও গোটেই কথাখিনি আমাৰ লগত আলোচনা কৰিলে। কৰাৰ পিছত আমি থিৰাং কৰিলোঁ যে জুবিন সত্তাটোক আৰু জুবিন যিহেতু এজন মানুহ, তেওঁক সেই প্ৰতিনিধিত্ব কৰিব পৰাকৈ এটা খুব সাধাৰণ নাম, তেওঁ যি ধৰণে সাধাৰণ মানে অসাধাৰণ কিন্তু সাধাৰণ, ঠিক তেনেধৰণে আমাৰ কামটোও যিহেতু এটা সাধাৰণ, আৰু সেই নামটো যিহেতু সাধাৰণ মানুহৰ মুখৰ ভাষাৰ নিচিনাই হওক। আৰু সেইকাৰণে মোৰ জীৱন সহযোগী বুলি যে ক'লোঁ মানসী গোস্বামী, তেওঁ মানে আমাক চূড়ান্তভাৱে এটা নাম দি দিলে যে জুবিন মানুহ। আৰু আমি কথাখিনি পাতোঁতে সেই কথাটোৱে পাতিছিলোঁ যে জুবিন মানুহ, গতিকে জুবিন মানুহ, মানুহৰ জুবিন, গতিকে জুবিন আমাৰ মাজতে আছে, জুবিন মানুহৰ মাজত সদায় থাকিব। যিমান যি মানে কিবা এনেকুৱা বেলেগ বেলেগ ধৰণৰ তেওঁক ৰাজনৈতিক মানে এইটো চাপ দিবলৈ চেষ্টা নকৰক বা বেলেগ চাপ দিবলৈ চেষ্টা নকৰক কিয়, কিন্তু জুবিন সদায় মানুহৰ মাজতেই থাকিব। গতিকে সেইটো কাৰণে সেই নামটো তেনেধৰণে আমি থিৰাং কৰিলোঁ। আপোনাক সাধাৰণতে দেখা যায় যে আপুনি সামাজিকভাৱে দায়বদ্ধ বহুতখিনি কাৰ্টুন অংকন কৰে, আৰু ছ'চিয়েল মিডিয়াতে বিশেষকৈ জুবিন গাৰ্গৰ বিভিন্ন কাৰ্টুন আপুনি অংকন কৰিছে। সেই ছ'চিয়েল মিডিয়াৰ সেই কাৰ্টুনসমূহৰ পৰা আৰম্ভ কৰি এখন যেতিয়া কিতাপৰ ৰূপত এখন বা সংকলনৰ ৰূপত এখন যেতিয়া প্ৰকাশ কৰিবলৈ ওলাইছে, তো সেই ক্ষেত্ৰখনত আপুনি কেনেধৰণে অনুপ্ৰাণিত হৈছিল? অনুপ্ৰাণিত আচলতে নহয়, মই যেতিয়া কাৰ্টুনখিনি মই ক'লোৱেই প্ৰথমতে যে যেতিয়া তেখেত ঢুকোৱাৰ মানে বা তেখেতৰ কায়িকভাৱে অনুপস্থিতিৰ খবৰটো যেতিয়া আহিলে, আমি সকলোৱে আমি মানে হতচকিত যে কি হ'ল, তাৰমানে আমাৰ মানে সঁচাইনে, মানে এনেকুৱা ধৰণৰ যেতিয়া আমি এটা মানে দিশহাৰা অৱস্থা এটাত আমি গুচি গ'লোঁ। যোৱাৰ পিছত মই বহু সময় ধৰি 19 ছেপ্টেম্বৰৰ সেই আবেলিৰ পৰা মানে নিশালৈকে মই নিজে স্তব্ধ যে মই কি কৰিম, মানে কি হ'ব তাৰমানে এতিয়া। তাৰপিছত চিন্তা কৰিলোঁ যে নহয়, মই যিহেতু এজন মানে প্ৰতিনিয়ত মোৰ কামটোৱেই তেনেকুৱা, মই প্ৰতিনিয়ত সদায় সজাগ হৈ থাকিব লাগে যে নহয়, মই এই দুখৰ যিমান যি দুখ হ'লেও সুখ হ'লেও মই তেওঁৰ প্ৰতি এটা মানে শ্ৰদ্ধা এটা নিবেদন কৰিব লাগিব, সেইটো মোৰ মানে দায়িত্ব। গতিকে মই সেই অনুসৰি 19 ছেপ্টেম্বৰৰ তাৰিখটোত মই কাৰ্টুন এখন আঁকিলোঁ, তেখেতক শ্ৰদ্ধা জনাই, তেখেতৰ গানৰ মানে কলিৰে। তাৰপিছত মানে সিদিনা ৰাতিটো মানে চবৰে যেনেকুৱা হৈছে একেই অৱস্থা, মানে ৰাতি টোপনি নাই, এৰি নাই, মানে জুবিন মানে নাই, এই কথাটোৱে তাৰমানে কি মানে এটা
এটা হেৰি হৈ গৈছে তাৰমানে আমি কোনফালে যাম তাৰমানে এনেকুৱা ধৰণৰ এটা অৱস্থিতি হ'ল পিছদিনা যেতিয়া পুৱা মানে মানে যেতিয়া দেখিলোঁ যে গোটেইখন একদম হাহাকাৰ অৱস্থা তাৰমানে তো তাৰ মাজত চিন্তা কৰিলোঁ কি কৰা যায় তাৰপিছত মানে মোৰ এনেকুৱা লাগিলে যে নহয় মানে এইটোতো যেনেকৈ নহওক ৰহস্যজনক মৃত্যুৱে হওক বা আন কিবাই হওক কিন্তু এইটো মৃত্যুটো সত্য গতিকে সেই সত্যটোকতো স্বীকাৰ কৰিবই লাগিব কিন্তু ইমান সহজো নহয় কিন্তু কথাটো হ'ল কি তেখেত নোহোৱা হোৱাৰ পিছত আমাৰ দায়িত্বটো কি হ'ব যিহেতু মই কাৰণ আমি মানে আমাৰ প্ৰফেশ্যনটোৱে বা আমাৰ কামটো এনেকুৱা যে আমি যিমান শোকগ্ৰস্ত হ'লেও যিমান আৱেগিক হ'লেও আমি মানে গোটেই কথাবিলাক ব্যৱহাৰিক বা বাস্তৱিক কথাবিলাকৰ প্ৰতি আমি সদায় নজৰ দিবই লাগিব তো মই লগে লগে সিদ্ধান্ত ল'লোঁ যে নহয় জুবিন মানে ঢুকুৱা নাই মানে এনেকুৱা নহয় যে এইটো এটা ইম'চনেল সিদ্ধান্ত জুবিন ঢুকুৱা নাই মানে যে জুবিনৰ কায়িক এটা অৱসান ঘটিছে কিন্তু তেওঁৰ যি শিল্প আছে তেওঁৰ যি সত্তা আছে তেওঁৰ যিটো নিজস্ব এটা আদৰ্শ বা দৰ্শন আছে এইখিনিৰে কিন্তু জুবিন সদায় আমাৰ মাজত থাকিব যি ধৰণে আমাৰ মাজত শ্ৰীমন্ত শংকৰদেৱ আছে যি ধৰণে আমাৰ মাজত অম্বিকাগিৰি ৰায়চৌধুৰী আছে বিষ্ণু ৰাভা আছে জ্যোতিপ্ৰসাদ আছে ভূপেন হাজৰিকা আছে ঠিক তেনেদৰে জুবিন গাৰ্গো আমাৰ মাজত থাকি যাব গতিকে সেই যে থাকি যাব আমি যে তেওঁক যে সেই তেনেকৈ জীয়াই ৰাখিব লাগিব তাৰমানে সেইখিনিৰ কাৰণে এজন মানে শিল্পৰ ছাত্ৰ হিচাপে বা শিল্প চৰ্চাকাৰী হিচাপে মোৰ দায়িত্বটো কি মই নিজক তেতিয়া অন্বেষণ কৰিলোঁ মই নিজক তেতিয়া মানে সুধিলোঁ যে মই কি কৰিম তাৰপিছত যে নহয় মোৰ মূল উপাদানটো হৈছে মই যিহেতু কাৰ্টুনৰ মাজেদি কথাবিলাক ক'ব চেষ্টা কৰোঁ গতিকে মই কাৰ্টুনৰ মাজেদি জুবিন গাৰ্গৰ সেই কথাখিনি তেওঁৰ সেই সত্তাটোক মানে যাতে সি লুইতৰ দৰে প্ৰবহমান হয় সি যাতে সদায় জাগ্ৰত হৈ থাকে সি যাতে সদায় সজীৱ হৈ থাকে সজল হৈ থাকে তাৰ কাৰণে মই চিন্তা কৰিলোঁ যে মই নিয়মীয়াকৈ মই কাৰ্টুনখিনি মই আঁকি যাম গতিকে কিন্তু আঁকি যাম কেতিয়ালৈকে আঁকি যাম সেইটো অনিৰ্দিষ্ট তাৰপিছত মই সেই তেনেকৈ সেই 19 ছেপ্টেম্বৰৰ পিছৰ পৰা 20 তাৰিখৰ পৰা নিয়মীয়াকৈ মই কাৰ্টুনখিনি মই মানে আঁকি মানে আৰম্ভ কৰি গ'লোঁ এনেকুৱা কোনো পৰিকল্পনা নাছিলে বা কোনো পৰিকল্পনা লৈ পেলাই যিহেতু কাম নকৰোঁ এনেকুৱা কোনো ধৰণৰ সিদ্ধান্তও লোৱা নাছিলোঁ যে মোৰ এখন কিবা কিতাপ মই কৰিম বা কিবা কৰিম কিন্তু যেতিয়া লাহে লাহে যেতিয়া গোটেই ঘটনাটো এটা জটিলতাৰ মাজত সোমাই গ'ল তেওঁৰ মানে কথাটো মৃত্যুটো এটা মানে এই ধৰণৰ ৰহস্যজনক অৱস্থালৈ গুচি গ'ল ন্যায়ৰ প্ৰসংগটো আহিলে তেতিয়া সেই কাৰ্টুনত মই মানে আৰম্ভ কৰিলোঁ যে জাষ্টিছ ফৰ জুবিন তেতিয়ালৈকে জুবিন গাৰ্গটো মই লিখা নাই জাষ্টিছ ফৰ জুবিন আৰম্ভ কৰিলোঁ মই তেতিয়া মোৰ কাৰ্টুনত মোৰ মাধ্যমেদি মই প্ৰথম এনেকৈ আৰম্ভ কৰিলোঁ তাৰপিছত কৰোঁতে তাৰপিছত যেতিয়া তেওঁলোকৰ মানে পৰিয়ালৰ পৰা গৰিমা বৌ তাৰপিছত জুবিনদাৰ ভগ্নী পামী বাইদেউ তেওঁলোকে যেতিয়া আহ্বান জনালে যে জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখিব লাগে তাৰপিছত সেই জাষ্টিছ ফৰ জুবিন গাৰ্গটো তাৰপিছত মানে তাত হেৰি কৰা হ'ল মানে সোমোৱা হ'ল আৰু লগতে ষ্টেণ্ড উইথ গৰিমা শইকীয়া গাৰ্গ তো এনেকৈ এটা হেছটেগ সেই যিটো মুভমেণ্ট সেই মুভমেণ্টটোতো মানে মই সোমাই গ'লোঁ আৰু মোৰ কাৰ্টুনৰ মূল তেতিয়া উদ্দেশ্যটো কিতাপ চিতাপৰ কথা এইবিলাক আহাই নাই দেই এইবিলাক ভবাই নাই তেতিয়া মোৰ মূল প্ৰসংগটো আছিলে যে মানুহৰ নেতৃত্বত মই কৈছোঁ যে জুবিন যিহেতু মানুহৰ জুবিন যেতিয়া মানুহৰ নেতৃত্বত কোনো ব্যক্তি বিশেষ নহয় মানুহৰ নেতৃত্বত মানুহে কৰা এটা আন্দোলন সেই আন্দোলনটোত এজন সাধাৰণ মানুহ হিচাপে মই অংশ লোৱাটো অতি জৰুৰী আৰু মোৰ সেই অংশগ্ৰহণে যদি আৰু 10জনক আৰু 100জনক আৰু 1000জনক আৰু লাখজন মানুহক যদি মানে প্ৰভাৱিত কৰে বা সেই কাৰ্টুনখনৰ মাধ্যমেদি যদি মানুহৰ মাজত সেই সজাগতাটো আনিব মানে পাৰে তো তাৰ কাৰণে মই মোৰ কামখিনি মানে মই ভাবোঁ যে এজন দায়িত্বশীল মানে কাৰ্টুনৰ ছাত্ৰ হিচাপে সেই কামখিনি মই কৰাটো উচিত আৰু সেইকাৰণে মই আন বিষয় বা আন প্ৰসংগ মই বাদ দি মই জুবিন প্ৰসংগটোৱে যিহেতু এই মুহূৰ্তত আমাৰ মূল কাৰণ জুবিন প্ৰসংগটোক কেন্দ্ৰ কৰি কিন্তু আমাৰ গোটেই মানে জাতিটোৰ বা আমাৰ সমাজখনৰ বা আমাৰ ৰাজ্যখনৰ আন প্ৰাসংগিক বিষয়বিলাক কিন্তু জড়িত আছে গতিকে সেইকাৰণে দেখিলোঁ যে নহয় এই মানে জুবিন সত্তাটোক এই ধৰণে মানে মই আগুৱাই নিয়াটো মোৰ দায়িত্ব আৰু তেনেকেই তাৰমানে যেতিয়া আমি মানে মই আগবাঢ়ি গৈ থাকিলোঁ কাৰ্টুনখিনি আঁকি থাকিলোঁ তাৰপিছত বিভিন্নজনৰ মানে কাৰ্টুনৰ সম্পৰ্কত বিভিন্নজনৰ মানে আলোচনা হৈছে বা বিভিন্ন ধৰণে তেওঁলোকে কথা বতৰাবিলাক তেওঁলোকে কৈছে ক'ব চেষ্টা কৰিছে তাৰ মাজতে এনেকুৱা প্ৰসংগ আহিছে যে জুবিনক লৈ এখন কিতাপো হ'ব পাৰে এই ধৰণৰ মানে বহুকেইটা প্ৰস্তাৱো আহিছে তথাপিতো মই তেতিয়ালৈকে কোনো ধৰণৰ ভবা নাই কাৰণ মোৰ মূল কথাটো হ'ল কি যে মই এই মুভমেণ্টটোক
যাতে অলপ এটা সামান্য পৰিমাণে হ'লেও শক্তি যোগাব পাৰোঁ, মোৰ সেইটোহে উদ্দেশ্য আছিলে। তেনেকৈ আগুৱাই গৈ থাকোঁতে মোৰ নিজৰ মানে যিটো বনলতা মোৰ ঘৰুৱা মানে প্ৰডাকশ্যনৰ নিচিনা আৰু, তো গতিকে বনলতাৰ পৰা তেওঁলোকে মানে ফোন কৰিলে, জনালে যে এনেকুৱা কথা আমি চিন্তা কৰিছোঁ, মানে তেখেতৰ প্ৰতি এটা মানে শ্ৰদ্ধাৰ্ঘ্য নিবেদনৰ অৰ্থে যে এনেকৈ আমি এটা চিন্তা কৰিব পাৰোঁ নেকি। তেতিয়া মোৰ মনত খেলালে পৰা যায়, কিন্তু বস্তুটো কিন্তু অলপ সময় ল'ব লাগিব, আৰু সেইকাৰণে মানে সময় এটা লোৱা হ'ল। সময় লৈ যিহেতু আমি জুবিনৰ গানৰ মাজেৰে আমি আমাৰ শৈশৱ, কৈশোৰ, যৌৱন পাৰ কৰিছোঁ, আৰু ক'ব গ'লে আচলতে আমি জুবিন গাৰ্গৰ মানে গানৰ মাজেদি আমি ডাঙৰ হৈ আহিছোঁ, আমাৰ সময়খিনি পাৰ কৰি আহিছোঁ। গতিকে জুবিন পূৰ্বৰে পৰাই আমাৰ ভিতৰত আছেই, গতিকে নতুনকৈ আৰু জুবিন অহাৰ কোনো মানে প্ৰশ্নই নাহে। গতিকে কিন্তু জুবিনৰ অনুপস্থিতিটোত মানে যিটো তেওঁৰ কায়িক অনুপস্থিতিত জুবিনক আৰু অন্য ধৰণে আমি মানে অন্বেষণ কৰিব পাৰোঁ নেকি, বা অন্য ধৰণে আমি তেওঁক মানে বিচাৰ বিশ্লেষণ কৰিব পাৰোঁ নেকি। আৰু জুবিনে যিখিনি কথা তেওঁৰ জীৱিত কালত কৈ গ'ল, বা তেওঁৰ অনুপস্থিতিৰ পাছতো যিখিনি কথা তেওঁৰ গানৰ মাধ্যমেদি কৈ আছে, তো এই কথাখিনিক মই ভাবিলোঁ যে ঠিক আছে, তেতিয়াহ'লে যদি তেনেকুৱা হয়, জুবিনক আৰু নতুন ধৰণে অলপ মই হেৰি কৰোঁ। তো জুবিন সম্পৰ্কত মই মানে দিনে ৰাতি মই যিমানখিনি পাৰোঁ মোৰ মানে সামান্য প্ৰচেষ্টাৰ মাজেদি জুবিনক জানিবলৈ, আৰু যিহেতু জানি আহিছিলোঁ আৰু অধিক জনাৰ কাৰণে তাৰমানে মানে চেষ্টা কৰিলোঁ। কিন্তু জুবিনক যিহেতু তেওঁৰ সত্তাটো এটা মানে আকাশ সমব্যাপ্ত, গতিকে সেই সত্তাটোক আমি আমাৰ ক্ষুদ্ৰ হেৰিয়েদি আমি ইমান মানে কৰাটো মানে সম্ভৱেই নহয়। তথাপিতো নিজৰ সামৰ্থ্যৰ মাজেদি আমি যিমানখিনি পাৰোঁ, আৰু এজন সাধাৰণ মানুহ হিচাপে মানে মানুহ জুবিনজনক কি ধৰণেনো মানে আমি তেওঁৰ উপস্থাপনাটোক আমি মানে হেৰি কৰিব পাৰোঁ, সেইটোৰ কাৰণে মই চেষ্টা এটা কৰিলোঁ। কৰাৰ পিছত দেখিলোঁ যে মই সামাজিক মাধ্যমত বা মোৰ নিজৰ ৱেবছাইটতো কাৰ্টুনখিনি আঁকি আছোঁ, আৰু কিতাপখনৰ কাৰণে মই তেতিয়া নতুন ধৰণে এটা মানে মোৰ নিজৰ ধৰণে মই পৰিকল্পনা কৰিলোঁ, আৰু গোটেই কথাখিনিত যে জুবিন সত্তাটো আৰু মানুহ জুবিনজনক কেনেকৈনো কাৰ্টুনৰ মাধ্যমেদি প্ৰকাশ কৰিব পাৰি, সেই কথাটো মই বিচাৰ বিশ্লেষণ কৰিলোঁ। লগতে তাত আৰু এটা কথা এটা জড়িত আছে। সেই কথাটো হ'ল কি যে জুবিন গাৰ্গে তেখেতে অম্বিকাগিৰি ৰায়চৌধুৰীৰ অগ্নিবীণাৰ টান বুলি গান এটা যেতিয়া তেওঁ কৰিছিলে, সেই গানটোত তেওঁ এখন কাৰ্টুন মানে মোৰ অনুমতি সাপেক্ষে কা আন্দোলনৰ সময়ত থকা কাৰ্টুন এখন তেওঁ ব্যৱহাৰ কৰিছিলে। আৰু সেই কাৰ্টুনখন ব্যৱহাৰ কৰাৰ পিছত তেখেতৰ যিটো অন্ধবিশ্বাস বিৰোধী বা কুসংস্কাৰ বিৰোধী তেওঁৰ এটা স্থিতি আছিল, সেই স্থিতিটোক লৈ মই এখন কাৰ্টুন আঁকিছিলোঁ। এই দুয়োখন কাৰ্টুন আৰু অন্যান্য জুবিন গাৰ্গক লৈ অঁকা বিভিন্ন ধৰণে কেতিয়াবা হয়তো ক্ৰিটিচাইজো কৰা হৈছে, কেতিয়াবা তেওঁৰ কামখিনিক মানে প্ৰশংসাও কৰা হৈছে, কিন্তু সামগ্ৰিকভাৱে জুবিন গাৰ্গক লৈ অঁকা সেই কাৰ্টুন মানে যিখিনি আছিলে, তাৰপিছত বিশেষকৈ এই দুখন কাৰ্টুন লৈ মানে যেতিয়া প্ৰকাশ হৈ গ'ল, বা তেওঁ এইখন কাৰ্টুন যেনেকৈ গানত ব্যৱহাৰ কৰিলে, তাৰপিছত আমাৰ এটা মানে যোগাযোগ এটা হৈছিলে। সেই যোগাযোগটোত এই কথাটো আমি পাতিছিলোঁ, বা তেওঁ এটা প্ৰস্তাৱ দিছিলে যে ভৱিষ্যতলৈকে মানে কাৰ্টুন লৈ পেলাই মানে তেখেতে কিবা এনেকুৱা মানে তেওঁৰ নিজৰ শিল্পৰ মাধ্যমেদি, তেওঁৰ বিশেষকৈ গানৰ মাধ্যমেদি কাৰ্টুন ব্যৱহাৰ বা এই ধৰণৰ কাম কৰাৰ এটা মানে আমাৰ পৰিকল্পনা এটা আছিলে তাৰমানে। আৰু মানে মোৰ ভাল লাগিছিলে যে তেওঁ মানে গৰিমাবোৰ যোগেদি যোগাইছিলে যে তেওঁলোকৰ মানে মই প্ৰিয় কাৰ্টুনিষ্ট আছিলোঁ। সেই কথাটো মোৰ কাৰণে এটা ডাঙৰ কথা, যে জুবিন গাৰ্গৰ নিচিনা ইমান এজন ডাঙৰ সত্তা, বা এজন ইমান মানে শিল্পী, সেই শিল্পীৰ যদি মানে দৃষ্টিত যদি তেওঁৰ মানে কি বুলি কয় পচন্দত যদি মই তেওঁৰ প্ৰিয় কাৰ্টুনিষ্ট হওঁ, সেই কথাটো মোৰ কাৰণে এটা খুব ডাঙৰ মানে কথা। আৰু গতিকে সেই কথাটোৱেও মোক কিছু মানে কিতাপখনৰ মানে যেতিয়া প্ৰস্তাৱটো হৈছিলে, সেই কিতাপখন কৰোঁতে মই সেই কথাখিনিও আগত ৰাখিছিলোঁ, যিহেতু তেওঁৰ লগত একেলগে কাম কৰা নহ'ল। তো গতিকে মই ভাবিলোঁ যে নহয়, এই কামখিনিত মই অকল মানে তেওঁকেই যিহেতু কৰি কামটো কৰিম, গতিকে এই কামখিনিত যাতে আমি থাকোঁ, তাৰমানে আমি মানে জুবিন গাৰ্গ বা আমি নিজে মানে যাতে থাকোঁ জড়িত হৈ। তো সেইকাৰণে সেই যিটো আমাৰ সপোন আছিলে, সেই সপোনটোক বাস্তৱ কৰাৰো সেইটো এটা মানে প্ৰয়াস মানে কিতাপখনত মানে কৰাৰ এটা চেষ্টা কৰা হৈছে। তো তেনেকৈ গোটেই কথাখিনি তেনেকৈ আগবাঢ়িলে, আৰু বনলতাৰ
বিশেষকৈ ডক্টৰ অসীম চুতীয়া আৰু বনলতাৰ প্ৰকাশক মানে প্ৰদ্যুৎ হাজৰিকা, তেওঁলোক দুজনক মই ধন্যবাদ জ্ঞাপন মানে কৰিছোঁ এই কাৰণে যে তেওঁলোকে এই গোটেই কথাখিনিক মানে আগুৱাই নিয়াৰ ক্ষেত্ৰত তেওঁলোকে যথেষ্টখিনি মোক মানে সুযোগ দিলে আৰু তেওঁলোকে মানে তেওঁলোকৰ দৃষ্টিত যে মোৰ নিচিনা এজন সাধাৰণ মানে কাৰ্টুন অঁকা মানুহক যে তেওঁলোকে মানে এইটো বাছনি কৰিলে যে এওঁ এই কামখিনি মানে কৰিব পাৰিব তাৰমানে, তো সেইটো এটা মোৰ কাৰণে ডাঙৰ সকাহ তাৰমানে। আৰু জুবিন গাৰ্গক মানে কাৰ্টুনৰ মাধ্যমেদি প্ৰকাশ কৰাটো অত্যন্ত কঠিন কাম, আৰু সেই কাৰ্টুনখিনি ঠিকাৰণে জুবিন গাৰ্গৰ চেহেৰাটোক মই সাংঘাতিক ধৰণে কেৰিকেচাৰ কৰিব চেষ্টা কৰা নাই। জুবিন গাৰ্গক জুবিন গাৰ্গ হিচাপে ৰখাৰে যিমান পাৰোঁ কাৰ্টুনাইজ কৰাই হৈছে, কিন্তু ইমান ধুনীয়া মানুহজনক মানে ধুনীয়াকৈ ৰখাৰে এটা যত্ন মানে মই কৰিছোঁ তাৰমানে। আৰু মানে মূল কথাটো হ'ল কি যে কিতাপখনৰ মাজেদি জুবিন গাৰ্গক মানে মানুহে এইটো অনুভৱ কৰিব লাগে, বা মই নিজে যিহেতু অনুভৱ কৰোঁ আমি সাধাৰণ মানুহখিনিয়ে, যে জুবিন গাৰ্গ আমাৰ মাজত সদায় আছে। আৰু কাৰ্টুনখিনিত এই কথাটোৱেই কোৱা হৈছে যে আমি জুবিন দেশৰ মানুহ, আৰু জুবিন এটা জাতি, আৰু জুবিন নিজে এখন দেশ। বনলতাৰ দ্বাৰা প্ৰকাশিত এই যিখন আপোনাৰ কাৰ্টুন সংকলন, হয়, এই কাৰ্টুন সংকলনখনত আপুনি কিমানটা কাৰ্টুন ব্যৱহাৰ কৰিছে আৰু কি কি বিষয়ৰ ওপৰত বিশেষভাৱে আলোকপাত কৰা হৈছে? মুঠ কাৰ্টুন 116খন আছে, আৰু বিষয় বুলি কওঁতে সামগ্ৰিকভাৱে মই প্ৰথমতে ক'লোৱেই যে জুবিন সত্তাটোকেই মানে যিমানখিনি পৰা যায় মানে মোৰ মানে সীমিত আৰু মানে মোৰ যিখিনি সামৰ্থ্য, আৰু যিহেতু হেৰিৰো কথা আছে, সময় আৰু মানে জেগাৰো কথা আছে, গোটেইখিনি কথা চিন্তা কৰি মানে তাত জুবিন গাৰ্গৰ কেনেকেনো গানৰ মাজত আহিলে, বা জুবিনৰ পৰিয়ালৰ পৰা কেনেকেনো মানে প্ৰোৎসাহিত হ'লে বা কেনেকেনো আগুৱালে, আৰু তেওঁৰ মানে যি দুগৰাকী প্ৰাথমিক অৱস্থাতেই যি দুগৰাকী শিক্ষাগুৰু আছিলে তেওঁৰ সংগীতৰ, এই গোটেই কথাখিনি পৰা আৰম্ভ কৰি মানে এনেকুৱা নহয় যে বহল ভিত্তিত মানে গোটেই কথাখিনি মানে জীৱনী নহয়, আচলতে মানে সেই কথাখিনি প্ৰাথমিকভাৱে আহিছে তাৰমানে, যে তেওঁ কেনেকেনো গানৰ এই জগতখনত, এই দুনিয়াখনত মানে সেই তেতিয়াৰে পৰাই মানে এটা মানুহমুখী মানে এটা প্ৰৱণতাৰে আগবাঢ়িলে। গতিকে তেওঁৰ এটা গানেই আছে যে পাখি মেলি দিয়ে মোৰ গানে, গতিকে সেই পাখি মেলি দিয়ে গানেই মানে যিটো কথা বা যিটো মানে তেওঁৰ শাৰী মানে গানটোৰ, সেই শাৰীটোৱেই কিন্তু গোটেই জুবিন গাৰ্গজনক প্ৰতিনিধিত্ব কৰে। পাখি মেলি দিয়ে, পাখি কোনে মেলি দিয়ে? যি মুক্ত, যি স্বাধীন, যিয়ে মানে সম্পূৰ্ণ এটা প্ৰগতিশীলতাৰে কথাবিলাক চিন্তা কৰে, যাৰ মানে মনত কোনো ভেদভাৱ নাই, যাৰ কোনো এই ধৰণৰ অসমতাৰ কথা নাই, যে সমতাৰ কথা চিন্তা কৰে, সাম্যৰ কথা চিন্তা কৰে, তেনেকুৱা মানুহেহে এই ধৰণে কথা ক'ব পাৰে যে মই পাখি মেলি উৰি যাব পাৰোঁ, বা তেনেকৈ চৰাইৰ নিচিনাকৈ মই য'ত ত'ত মই যাব পাৰোঁ। গতিকে জুবিন গাৰ্গৰ বিভিন্ন সময়ত সেই তেওঁৰ যিটো মুক্ত সত্তা, তেওঁৰ যিটো প্ৰগতিশীল, তেওঁৰ যিটো চিন্তা, তেওঁৰ যিটো মানে বিজ্ঞান মানসিকতা, তেওঁৰ যিটো মানুহমুখী ধাৰণা মানে দৰ্শন বা আদৰ্শ, এই গোটেই কথাখিনি সেই শাৰীটোতেই আচলতে সোমাই আছে। গতিকে সেই শাৰীটোৰেই তেনেকৈ তেওঁৰ সেই শৈশৱৰ পৰাই যে তেওঁ সেই মুক্ত মনটো, আৰু যাৰ কাৰণে সেই মুক্ত মনটোৰ কাৰণেই তেওঁৰ পৰিয়ালেও সেই মুক্ত চৰাইটোক উৰিবলৈ এৰি দিলে, আৰু সেই এৰি দিয়াৰ কাৰণেই আমি আজি এনেকুৱা এজন মানে ব্যক্তি বা এনেকুৱা এটা সত্তা পালোঁ, যাৰ কাৰণে নেকি আমি গোটেই জাতিটো কৃতজ্ঞ, বা গোটেই জাতিটো আমি স্বাভিমানী হ'বলৈ আমি আজি শিকিছোঁ তাৰমানে। গতিকে আমাৰ মাজত আৰু বহুত এনেকুৱা প্ৰাজ্ঞ পুৰুষ আছে, যাৰ শাৰীত আমি জুবিন গাৰ্গকো আমি থৈছোঁ এতিয়া। তো গতিকে আমাৰ আমি এই কাৰণেই গৰ্বিত যে আমাৰ শ্ৰীমন্ত শংকৰদেৱ আছে, আমাৰ বিষ্ণুপ্ৰসাদ ৰাভা আছে, জ্যোতিপ্ৰসাদ আগৰৱালা আছে, ভূপেন হাজৰিকা আছে, আমাৰ জুবিন গাৰ্গ আছে। তো গতিকে আমি আচলতে এটা সমৃদ্ধ আৰু ঐশ্বৰ্যশালী জাতি। তো গতিকে সেই কথাবিলাক আৰু সেই তেওঁৰ সেই যিটো মানে চিন্তা চৰ্চা, যি ধৰণে তেওঁ সেই শৈশৱৰ পৰা তেওঁ আগবাঢ়িছিলে তেওঁৰ নিজৰ মানে দৈহিক অৱসানৰ সময়লৈকে, গতিকে এই গোটেই কথাখিনিকে যিমানখিনি পাৰি তাত সামগ্ৰিকভাৱে গোটেই দেশ, কাল, সমাজ, এই গোটেই কথাবিলাক তাত আছে। তেওঁ কি ধৰণে মানে সমাজৰ হকে তেওঁ নিজক মানে উৎসৰ্গা কৰিছিলে,
কি ধৰণে তেওঁ বিভিন্ন সময়ত মানে সমাজৰ প্ৰতি হোৱা অন্যায়ৰ প্ৰতি মাত মাতিছিলে, এই কথাবিলাক তেওঁৰ কিছু গীতৰ অংশ, কিছু গীতৰ মানে কবিতাৰ অংশ, কিছু তেওঁৰ নিজস্ব বক্তব্য, কিছু মানে সামাজিক বক্তব্যৰ লগতে কিছু সাধাৰণ মানুহৰ মানে সাধাৰণ মানুহেনো জুবিন গাৰ্গক কেনেকৈ দেখে বা কেনেকৈ চিন্তা কৰে, ইয়াত কোনো এনেকুৱা বৌদ্ধিক কাৰচাজি বা বৌদ্ধিক মহলে দেখাৰ ধৰণে বিশ্লেষণ নাই। একদমেই নিৰীহ নিপানীকে একদম সাধাৰণ মানুহ এজনক আমি যেনেদৰে চাওঁ এজন সাধাৰণ মানুহে, গতিকে সেই ধৰণেই মানে জুবিন গাৰ্গক চোৱা হৈছে আৰু সেই ধৰণে বিষয়বিলাক উপস্থাপন কৰা হৈছে। আৰু মই কৈছোৱে প্ৰথমতে যে জুবিন গাৰ্গ এজন আমাৰ কাৰণে মানুহ, আৰু মানুহ হৈ তেওঁৰ যিটো অসাধাৰণ তেওঁৰ মানে ব্যক্তিত্ব, তেওঁ যি ধৰণে মানুহৰ কাৰণে তেওঁ নিজক উৎসৰ্গা কৰিছে, এই গোটেই মানুহ জুবিনজনক যিমানখিনিলৈকে পৰা যায়, মই নকওঁ যে মানে কিবা বিশেষ কিবা মানে ব্যতিক্ৰমী কিবা কৰা হৈছে, খুব সাধাৰণভাৱে কাৰ্টুনে যি ধৰণে কথা কয়, কাৰ্টুনৰ দ্বাৰা যি ধৰণে আমি কথাবিলাক ক'ব চেষ্টা কৰোঁ, সেই ধৰণেই তাত মানে উপস্থাপন কৰা হৈছে। ক'ৰবাখিনিত দুখ আছে, কাৰ্টুন যিহেতু কৌতুক নহয়, কাৰ্টুনে এনেকুৱা এটা শিল্প যিয়ে নেকি আমাৰ গোটেই সমাজ ব্যৱস্থাটোৰ ভিতৰৰ কথাখিনি মানে প্ৰকাশ কৰি আনে, মনত থকা অসন্তুষ্টি দ্ৰোহখিনি প্ৰকাশ কৰি আনে। সেইখিনি প্ৰকাশ কৰিব যাওঁতে ক'ৰবাত হয়তো কিছু দুখৰ মাধ্যমেদিও কোৱা হৈছে, ক'ৰবাত অলপমান ব্যংগ আছে, ক'ৰবাত অলপমান মানে নিজৰ মানে শৈল্পিক উপস্থাপন আছে। তো এই ধৰণে বিষয়খিনিক তাত মানে যিমানখিনি পাৰি চেষ্টা কৰা হৈছে। গতিকে এইটো এটা চেষ্টাহে, গতিকে এই চেষ্টাটো মই ভাবোঁ প্ৰতিজন মানুহেই মানে কৰা মানে ঠিক উচিত বুলি নকওঁ, প্ৰতিজন মানুহেই মানে নিজৰ নিজৰ ধৰণে কৰি আছে, আৰু ভৱিষ্যত প্ৰজন্মই তেনেকৈ সেই ধৰণে জুবিন গাৰ্গক মনত ৰখাটো বিচাৰোঁ যে জুবিন এজন এনেকুৱা মানুহ আছিল যিয়ে নেকি মানুহৰ হকে কাম কৰিছিলে। আৰু কিতাপখনৰ মূল উদ্দেশ্যটো হৈছে যে মানুহ জুবিনজনক, সেই মানুহ জুবিনজনৰ আদৰ্শটোক মানে যাতে আহি থকা প্ৰজন্মই বা আমাৰ চলিত সমাজ ব্যৱস্থাই যাতে সেই আদৰ্শটোৰ প্ৰতি উদ্বুদ্ধ হয়। ঋতুপৰ্ণ দাৰ সৈতে বহুতখিনি কথা পাতিলোঁ আৰু গম পালোঁ যে এখন কাৰ্টুন সংকলন আগন্তুক দিনত আপোনালোকে দেখিবলৈ পাব, পঢ়িবলৈ পাব। সেই কাৰ্টুন সংকলনখন প্ৰকাশ হ'বলৈ গৈ আছে, বনলতাই প্ৰকাশ কৰিব, আৰু সেই কাৰ্টুন সংকলনটিত জুবিনৰ কথা খুব সুন্দৰকৈ হয়তো প্ৰকাশ কৰা হৈছে। তেখেতে ইতিমধ্যে সেই কাৰ্টুন সংকলনত থকা যিটো বিষয়বস্তু, সেই বিষয়বস্তুৰ ওপৰত আলোকপাত কৰিলে। 116টা কাৰ্টুন তাত সন্নিৱিষ্ট কৰা হৈছে। গতিকে এই কাৰ্টুন সংকলনটোৱে ভৱিষ্যতে বা ভৱিষ্যত প্ৰজন্মৰ কাৰণে এটি সম্পদ হৈ ৰওক বুলি আমি আশা ৰাখিছোঁ। মই আশা ৰাখিছোঁ যে আমাৰ দৰ্শকসকলে এই কাৰ্টুন সংকলনখনি চলিত গ্ৰন্থমেলাতে আপোনালোকে গুৱাহাটীৰ কিনিব পাৰিব, আৰু এই গ্ৰন্থমেলাত আপোনালোকে গৈ এই কাৰ্টুন সংকলনটি ক্ৰয় কৰি আপোনালোকে পঢ়ক। আপোনালোকে এই জুবিন গাৰ্গৰ যিটো ব্যক্তিত্ব, যিটো জীৱন দৰ্শন, সেই জীৱন দৰ্শনৰ ওপৰত যি কথা তেখেতে ইতিমধ্যে কৈ গৈছে, সেই কথাখিনি আপোনালোকে কাৰ্টুনৰ মাধ্যমেৰে প্ৰকাশ কৰাৰ যি চেষ্টা আগবঢ়াইছে, সেই কথাখিনি আপোনালোকে অনুধাৱন কৰিবলৈ চেষ্টা কৰক। আৰু মই আমাৰ আজিৰ এই খণ্ডটিৰ অতিথি ঋতুপৰ্ণ ৰাজবংশীদেৱক এই চেগতে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আগন্তুক দিনত যাতে আমি জুবিন গাৰ্গক লৈ আৰু বিভিন্ন ধৰণৰ কাৰ্টুন সম্বলিত আৰু বিভিন্ন কাম দেখিবলৈ পাওঁ, তাৰে আশা ৰাখিছোঁ। ধন্যবাদ।